অসমত পুনৰ আৰম্ভ হোৱা এক নতুন আঁচনি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনায় যে চৰকাৰে অহা ৩০ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব এক নতুন আঁচনি। শৰ্মাই কয় যে বহু যুৱক যুৱতীয়ে চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিয়ে, কিন্তু সকলোকে চাকৰি দিয়া সম্ভৱ নহয়। সেয়েহে যুৱক যুৱতীসকলক ব্যৱসায় কৰিবলৈ ২ লাখ টকাৰ নিধি প্ৰদান কৰা হ'ব। এই ২ লাখ টকাৰে ভাল কাম কৰিলে ভৱিষ্যতে প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সহায় ল'ব পৰা যাব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তিৰ ধন কাইলৈ খানাপাৰাত এক অনুষ্ঠানত প্ৰদান কৰা হ'ব। এই আঁচনিৰ ধন প্ৰদানৰ বাবে ২৫,০০০ যুৱক যুৱতী নিৰ্বাচিত কৰা হৈছে। এই সকলোকে প্ৰথম কিস্তিত ৭৫,০০০ টকা দিয়া হ'ব। ৩ দিনীয়া প্ৰশিক্ষণপ্ৰাপ্ত হোৱাৰ লগে লগে আৰু ২৫,০০০ টকা এই যুৱক যুৱতীসকলক দিয়া হ'ব। এই ১ লাখ টকা হিতাধিকাৰীসকলে কি ধৰণে ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি পুনৰ ১ লাখ টকা দিয়া হ'ব। টকা ঘূৰাই দিয়া সন্দৰ্ভত শৰ্মাই কয় যে ১ লাখ টকা ঘূৰাই দিব নালাগে, বাকী ১ লাখ টকা ৩ বছৰ পাছতে মাহে ৫,০০০কৈ টকা দিব লাগিব। ইয়াৰ পাছতে চৰকাৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ দ্বিতীয় লানি আৰম্ভ কৰিব। ইয়াৰ অধীনত চৰকাৰে আৰু ৭৫,০০০ যুৱক যুৱতীক এই আঁচনিৰ ধন প্ৰদান কৰাৰ চেষ্টা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। উল্লেখ কৰা প্ৰয়োজন যে এই আঁচনিৰ যোগেদি কেতবোৰ নিয়মৰ মাজেৰে ২ লাখ, ৩ লাখ আৰু ৫ লাখ টকা লাভ কৰিব। এই আঁচনিৰ অধীনত কৃষি আৰু উদ্যান শস্য, মীন পালন, হাঁহ কুকুৰা তথা দুগ্ধ পাম, পেকেজিং আদি সামৰি লোৱা হ'ব। আগন্তুক ২ বছৰত এই আঁচনিৰ জৰিয়তে ২ লাখ যুৱক যুৱতীক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে চৰকাৰে। হিতাধিকাৰীৰ বাবে চৰ্ত: অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। বয়স ১৮ পৰা ৪৫ বছৰ হ'ব লাগিব। শিক্ষাগত অৰ্হতা ন্যূনতম ১০ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপৰ বাবে ITI, ডিপ্ল'মা আদি থাকিব লাগিব। পূৰ্বতে ঋণ পৰিশোধ ক্ষেত্ৰত কোনো বেমেজালি থাকিব নোৱাৰিব। চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ পৰিয়ালৰ হ'ব নোৱাৰিব। প্ৰতিটো পৰিয়ালত মাত্ৰ এজনেহে পাব সুবিধা। ২০২৩ চনৰ ১ এপ্ৰিলৰ পূৰ্বে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰিব লাগিব।